পেৰিছ অলিম্পিকত নিম্নমানৰ পদক প্ৰদান কৰা হৈছিল নেকি খেলুৱৈসকলক? পেৰিছ অলিম্পিকৰ পদকৰ ৰং কিয় ম্লান পৰিছে? বিশ্বৰ ১০০ গৰাকী খেলুৱৈৰ অভিযোগ দাখিল। মনু ভাকেৰ, স্বপ্নীল কুশাল, সৌৰভজোৎ সিং, হাৰ্দিক সিঙে পাবনে নতুন পদক? পেৰিছ অলিম্পিক ২০২৪ৰ অন্ত পৰা প্ৰায় ৫ মাহ হৈ গ'ল, কিন্তু এতিয়াও পেৰিছ অলিম্পিকৰ বিতৰ্ক যেন অন্ত পৰা নাই। আৰম্ভণিৰ পৰাই বিভিন্ন বিতৰ্কৰ আৱৰ্তত পেৰিছ অলিম্পিক, কিন্তু শেহতীয়াকৈ ভাৰতীয় তাৰকা শ্বুটাৰ মনু ভাকেৰ আৰু সৌৰভজোৎ সিঙকে ধৰি বহু খেলুৱৈয়ে অভিযোগ কৰিছে তেওঁলোকে পেৰিছ অলিম্পিকত লাভ কৰা পদকৰ ৰং সলনি হৈ পৰিছে। ভাৰতীয় খেলুৱৈৰ উপৰিও এই অভিযোগ উত্থাপন কৰিছে সমগ্ৰ বিশ্বৰ ১০০ৰো অধিক খেলুৱৈয়ে। পেৰিছ অলিম্পিকত দুটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰিছিল ভাৰতীয় শ্বুটাৰ মনু ভাকেৰে। সংবাদ সংস্থা PTIৰ এক প্ৰতিবেদন অনুসৰি তেওঁৰ দুয়োটা পদকৰে ৰং ম্লান হৈ পৰিছে। একেই অভিযোগ উত্থাপন কৰিছে শ্বুটাৰ স্বপ্নীল কুশাল, সৌৰভজোৎ সিং আৰু হকী খেলুৱৈ হাৰ্দিক সিঙে। উল্লেখ্য যে পেৰিছ অলিম্পিকত পদকৰ গুণগত মানৰ ওপৰত অলিম্পিক অনুষ্ঠিত হৈ থকাৰ সময়তো প্ৰশ্ন উত্থাপন হৈছিল। বিভিন্ন দেশৰ পদক বিজয়ীসকলে অভিযোগ কৰিছিল তেওঁলোকে লাভ কৰা পদকটো ২-৩ দিনৰ ভিতৰতে ক'লা হৈ পৰিছে। কিন্তু সেই সময়ত পেৰিছ অলিম্পিক কৰ্তৃপক্ষই দাবী কৰিছিল তেওঁলোকে প্ৰদান কৰা পদকসমূহৰ গুণগত মানৰ কোনো সমস্যা নাই। কিন্তু পদকক লৈ ইটোৰ পিছত সিটো অভিযোগৰ পিছতেই ক্ষতিগ্ৰস্ত পদকসমূহ সলনি কৰাৰ সিদ্ধান্ত লৈছে আন্তৰ্জাতিক অলিম্পিক কমিটিয়ে। যিসকল খেলুৱৈৰ পদকৰ ৰং ম্লান পৰিছে সেইসকল খেলুৱৈৰ পদক সলনি কৰা হ'ব বুলিও প্ৰকাশ কৰিছে আন্তৰ্জাতিক অলিম্পিক কমিটিয়ে। মেগা টুৰ্ণামেণ্টখন সমাপ্ত হোৱাৰ পূৰ্বেই অলিম্পিক পদকৰ মানৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল আমেৰিকাৰ খেলুৱৈ নাইজা হিউষ্টনে। খেলুৱৈগৰাকীয়ে দাবী কৰে প্ৰতিযোগিতাৰ আৰম্ভণিতে তেওঁ লাভ কৰা পদকৰ ৰং অলিম্পিক সমাপ্ত হোৱাৰ পূৰ্বেই ম্লান পৰিছিল। লগতে নাইজা হিউষ্টনে পদকসমূহৰ গুণগত মানৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছিল। কিন্তু সেই সময়ত পেৰিছ অলিম্পিকৰ আয়োজকসকলে প্ৰথমে অভিযোগৰ প্ৰতি বিশেষ গুৰুত্ব নিদিলে। কিন্তু অভিযোগ বাঢ়ি অহাৰ লগে লগে তেওঁলোকে পদকৰ মানৰ অভিযোগৰ সন্দৰ্ভত গুৰুত্ব দিবলৈ বাধ্য হ'ল। ইয়াৰ পাছতেই আয়োজকসকলে পদক নিৰ্মাতা কোম্পানীটোৰ সৈতে যোগাযোগ কৰে, কিয়নো বিষয়টোত ফ্ৰান্সৰ সন্মানো জড়িত হৈ আছে। IOCৰ বিষয়াসকলে পেৰিছ অলিম্পিক আয়োজক সমিতিৰ সৈতেও কথা পাতে। তাৰ পাছতেই সিদ্ধান্ত লোৱা হ'ল পদকৰ ৰং ম্লান পৰা পদকসমূহৰ সলনি কৰি পুনৰ বিজয়ী খেলুৱৈসকলক নতুন পদক দিয়া হ'ব। এই পদকসমূহ মনে ডি পেৰিছ নামৰ এটা সংস্থাই নিৰ্মাণ কৰিছিল। ফ্ৰান্সৰ এটা সংবাদ মাধ্যমৰ মতে ইতিমধ্যে বিভিন্ন দেশৰ কমেও ১০০ গৰাকী খেলুৱৈয়ে পদক সলনি কৰিবলৈ আবেদন জনাইছিল। আবেদন কৰা খেলুৱৈসকলক অহা সপ্তাহৰ পৰা পদক ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব অলিম্পিক আয়োজকসকলে। কিন্তু প্ৰশ্ন হয়, বিশ্বত জনপ্ৰিয় অলিম্পিকৰ দৰে এটা অনুষ্ঠানত কিয় খেলুৱৈসকলক প্ৰদান কৰিছিল নিম্নমানৰ পদক? নিম্নমানৰ পদক প্ৰদানেৰে বিজয়ী খেলুৱৈসকলৰ কষ্ট আৰু একাগ্ৰতাক উপলুঙা কৰা নাইনে আন্তৰ্জাতিক অলিম্পিক কমিটিয়ে? স্পৰ্টছ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।